ডিভোর্সটো তাৰমানে সৰু কথা তাৰমানে তোৰ মাৰ আৰু মোৰ ডিভোৰ্সটো সৰু কথা বজাৰ অকণমান বজাৰৰ পৰা আহোঁগৈ কি বজাৰ কৰিব আছেনো মই আহোঁতে লৈ আহিম নালাগে তই অনালৈ বহুত দেৰি হৈ যাব মোক দুপৰীয়ালৈ লাগিবই মই নিজে গৈ লৈ আনোগৈ কলৈ যোৱা মা জীৱনটো এটা বিত্ত পৰিবেটা বিত্ত মানে বুজি পাইছাই নহয় তুমিও এদিন আমাকেই পাবাহি মা মায়েনো কি ভুল কথা কৈছে কওকচোন মই মাৰ ছোৱালী যেতিয়া শেষততো মই মাৰ ওচৰলৈকে আহিম যদি মই জীয়াই থাকো প্লিজ মা এইবোৰ কথা যে আৰু মই ভাল নাপাওঁ আপোনাৰ কি হ'ব কওকচোন একো নহয় তুমি থকালৈকে মনত শক্তি পাই আছিলো সেইকাৰণে গাৰ বেমাৰবোৰৰ লগত যুঁজিব পাৰিছো তুমি যোৱাৰ পিছত কি হ'ব ক'ব নোৱাৰো হয়তো যুঁজাৰ শক্তিও নোহোৱা হৈ আহিব কিনো কথাবোৰ কৈ আছা মা মই নাই নেকি হা মই তাৰমানে তোমাৰ কোনোৱে নহয় খং কৰিছ কিয় তয়েইতো মোৰ জীৱন তেন্তে পৰি গুচি গ'লে তোমাৰ মনৰ শক্তি নোহোৱা হৈ যাব বুলি কিয় ভাবিছানো মোৰ কি একো ভেলু নাই হা তেওঁতো দুদিন আগতে আহিছেহে মইতো তোমাৰ সৈতে গোটেই জীৱনে আছো তথাপিও তুমি মোৰ পৰা যদি তুমিও আঁতৰি যাব খোজা কৈ দিবা মা মই আঁতৰি যামগৈ বাবা সুশীল সুশীল শুনচোন সি কেনেকুৱা কথাত ৰিয়েক্ট কৰিলে দেখিলানে মোৰ ওপৰত থকা খংখিনি আপোনাৰ ওপৰত উঠাই থৈ গ'ল নাই নাই সি তোমাক খং নকৰে খং নহয় মা মোৰ প্ৰতি থকা অভিমান আচলতে কোনো পত্নীয়ে বিয়াৰ দিনা ৰাতিয়ে ডিভোৰ্চৰ কথা নকয় কিন্তু মই ক'লো মই বিচাৰিলোঁ এইখন ঘৰৰ পৰা একেবাৰে গুচি যাম বুলি ভাবাৰ পাছতো আপোনালোকে মোক যথেষ্ট মৰম দিলে গতিকে মোৰ ওপৰত খং অভিমান স্বাভাৱিক কথা তাৰ বাবে মোৰ মাজে মাজে বৰ ভয় লাগে পুৰি বেটা সি নিজৰ মনৰ কথা কাকো খুলি নকয় মনৰ ভিতৰতে ৰাখে সেইকাৰণে ভয় হয় মোৰ যোৱাৰ আগতে তুমি তাক বুজাবাচোন নিজৰ সুখ দুখৰ কথা লগত থকাজনৰ লগত ভগাই ল'বলৈ
বুজাবানে পৰি বেটা? বাইদেউ, তোৰ খবৰ এটা ল'বলৈ আহিলোঁ। মোৰ খবৰ ল'বলৈ নে নিজৰ কষ্টৰ কথা ক'বলৈ? বহি ল, মই এখন শেষ কৰি লওঁ। বাইদেউ, দীপ, তই ফোন কৰিছিলি তাইক? কলৈ গৈছ বুলি কৈছে? মইতো এইখিনিতে আছো। মই ফোন কৰি সুধিছো বুলি কৈছ নেকি? হ'ব দে, তই ৰাখ। তই কেনেকৈ গম পালি? কেনেকৈ গম পালোঁ জনাটো তোৰ বাবে জৰুৰী নহয়। তোৰ বাবে প্ৰয়োজনীয় আছিল ঘৰখন ভালকৈ ধৰি ৰখাটো, যিটো তই নোৱাৰিলি। খং নহয় মা, মোৰ প্ৰতি থকা অভিমান। আচলতে কোনো পত্নীয়ে বিয়াৰ দিনা ৰাতি ডিভোৰ্চৰ কথা নকয়। কিন্তু সেইদিনা ৰাতি মই তেওঁৰ পৰা ডিভোৰ্চ বিচাৰিছিলোঁ। মই এইখন ঘৰৰ পৰা একেবাৰে যাম বুলি জানিও আপোনালোকে মোক যিমানখিনি মৰম দিলে, সেয়াই চাগে তেওঁ অধিকাৰ বুলি ভাবি মোৰ প্ৰতি থকা খং আৰু অভিমান। তাৰ কাৰণে মোৰ বৰ ভয় লাগেও পৰি বেটা। সি নিজৰ মনৰ কথা কাকো খুলি ক'ব নোৱাৰে।
মনৰ ভিতৰতে ৰাখি থয়। সেইটোৱেই মোৰ ভয় লাগে। যোৱাৰ আগতে তুমি তাক বুজাই থৈ যাবাচোন। কাষত থকাজনৰ সৈতে নিজৰ সুখ দুখ ভগাই ল'বলৈ ক'বানে পৰিবেটা? তই ইয়াত কি কৰিছ? নাই, এনেই আম এটা আছিল। ভাড়াঘৰ বিচাৰি ফুৰিছ নহয়? ক'ৰবাত বহি লওঁগৈ ব'ল। ফোন কিয় ৰিচিভ কৰা নাছিলি? কথা পাতিবলৈ মন নাই নহয়? মাৰৰ লগতো তোৰ কথা পাতিবলৈ মন নাই? নহয় মা, ভণ্টিৰ ফোন ৰিচিভ নকৰা কিয়? নালাগে, মই তোৰ সৈতেহে কথা পাতিবলৈ আহিছোঁ। মই ইয়াত আছিলোঁ বুলি তুমি কেনেকৈ জানিলা? কোনে ক'লে? দীপে? চাওঁ, ফোনটো মোক দিয়া। অঁ ভণ্টি, ক। অঁ, মা মোৰ লগতে আছে। বহাগীয়ে কিয় তেনেকুৱা সিদ্ধান্ত ল'লে তাকে চিন্তা কৰি আছ চাগে। তই কেনেকৈ গম পালি? কেনেকৈ গম পালোঁ জনাটো তোৰ বাবে জৰুৰী নহয়। তোৰ বাবে প্ৰয়োজনীয় আছিল ঘৰখন ভালকৈ ধৰি ৰখাটো, যিটো তই নোৱাৰিলি। মই চেষ্টা কৰিছিলোঁ। কি চেষ্টা কৰিছিলি? কি ক'লে কচোন? ক'ব নোৱাৰো। কিয় ক'ব নোৱাৰো? তই বহাগীক নিজৰ ছোৱালী বুলি ভাব নে বোৱাৰী বুলি? ছোৱালী, নিজৰ ছোৱালী বুলি ভাবোঁ তাইক। কি চেষ্টা কৰিছিলি? কোনোবাই সিদ্ধান্ত লোৱাৰ পাছত চেষ্টা কৰি লাভ নাই। সিদ্ধান্ত লোৱাৰ পৰিস্থিতি নাহোঁতেই চেষ্টা কৰিব লাগিছিল। মোৰ মতে বহাগীক নিজৰ মতে জীৱনটো চলিবলৈ দে। বহুত কৰিলে তাই আনৰ বাবে। আনৰ বাবে? তোৰ ঘৰখনত তোৰ বাহিৰে কোনে তাইক নিজৰ বুলি ভাবিলে কচোন? কিশোৰ বহাগীৰ গিৰিয়েক। বহাগীৰ সিদ্ধান্তত তই ভুল দেখিছ। মোৰ বিশ্বাস হোৱা নাই। বহাগীয়ে তেনেকৈ ক'ব নোৱাৰে। কিয় নোৱাৰে? তাই সুখী হোৱাৰ কি অধিকাৰ নাই? আছে, কিন্তু তাইৰ কাৰণটো মোৰ বিশ্বাস হোৱা নাই। তোৰ ওচৰলৈ তাই আহে বুলি মই জানো। তই এবাৰ তাইক সুধিবি নেকি? কাৰণটো অঁ, ক'লে মোক। ক'লে? কি ক'লে কচোন?
ক'ব নোৱাৰো। কিয় ক'ব নোৱাৰো? তই বহাগীক নিজৰ ছোৱালী বুলি ভাব নে বোৱাৰী বুলি? ছোৱালী, নিজৰ ছোৱালী বুলি ভাবো তাইক। দেউতাক যেতিয়া নিজেই ভাবি উলিয়া, কাৰণটো কি? দেউতা